হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? সকলো ভালে আছা? আশা কৰোঁ সকলো ভালে আছা আৰু খুব ধুনীয়াকৈ নিশ্চয় তোমালোকে পঢ়া শুনা কৰি আছা। HSLC একেবাৰে ওচৰ চাপিলেহি, সেইবাবে তোমালোকক মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মেথছ বিষয়টোৰ কি কি টপিকৰ পৰা প্ৰশ্ন উত্থাপন হ'ব পাৰে সেই উদ্দেশ্যে তোমালোকৰ বাবে আজি 3টা চেপ্টাৰ মই ইম্পৰ্টেন্ট পইণ্ট আৰু কোনবোৰ পইণ্ট পঢ়িব লাগিব, কোনবোৰ কুৱেশ্যন সলভ কৰিব লাগিব তাক এবাৰ দেখাই দিছো। ঠিক আছে, তোমালোকে আজি এই ভিডিঅ'টোত দেখুওৱা প্ৰশ্নসমূহ নকৰাকৈ এক্সামলৈ নাযাবা, কিয়নো তোমালোকে গম পাইছা যে এই ভিডিঅ'টো বনাবলৈ যাওঁতে প্ৰায় কেইবাদিনো ৰিচাৰ্চ কৰা হৈছে, বহুত কেইদিন চাইছো, বহুত পেপাৰ চাইছো। ঠিক আছে, কোন কেইটা পইণ্টৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, এক্সামিনাৰে কেনেকৈ প্ৰশ্নসমূহ উত্থাপন কৰিব পাৰে, সকলো ধৰণৰ কথাবোৰ ইয়াত মই উল্লেখ কৰিম। ঠিক আছে, সলভ নকৰো কাৰণ সলভ কৰিবলৈ এতিয়া সময়ো নাই আৰু তোমালোকৰো মই ইমান টাইম ৱেষ্ট নকৰো কাৰণ কিছুমান কুৱেশ্যন অলপ কৰি থৈছা, কিছুমান কুৱেশ্যন নাই কৰা, হয় নহয়? যিটো ধৰণৰ কুৱেশ্যন নাই কৰা তোমালোকক মই মোৰ ফোন নাম্বাৰটো দি দিম, সেই ফোন নাম্বাৰ তোমালোকে মেছেজ এটা কৰি পিনি ইয়াৰ সলিউশনটো লৈ ল'বা। ওকে, মই সলভ কৰিম, তেতিয়াকে চেনেল সলভ কৰিম। বা যদি এই ভিডিঅ'টোৰ ওপৰত ডাউট ধেৰ আছে তোমালোকে মোক পাৰ্চনেলি দিবা, সেই ডাউটটো তোমাৰ সুবিধা হোৱাকৈ মই সলভ কৰি দিম। ঠিক আছে, সবৰে সময় আমি অবাবত নষ্ট নকৰো, সেইবাবে ইম্পৰ্টেন্ট পইণ্টবোৰ, ইম্পৰ্টেন্ট থিয়ৰমবোৰ, ইম্পৰ্টেন্ট কুৱেশ্যনবোৰ কেনেকৈ সলভ কৰিলে সহজতে ওলাব সকলো বস্তু মই কৈ যাম। ঠিক আছে, এতিয়া ফাৰ্ষ্ট চেপ্টাৰটো লৈছো মই চাৰ্কেল, বৃত্ত। এই চেপ্টাৰটোৰ পৰা অকমান কনচেপচুৱেল কুৱেশ্যন আহিব পাৰে। ঠিক আছে, আহা তেতিয়াহ'লে প্ৰথম আমি কি ইম্পৰ্টেন্ট চাম। ইয়াত ইম্পৰ্টেন্টটো প্ৰথম হৈছে যে এই থিয়ৰমটো, প্ৰথম থিয়ৰমটো বহুত বেছি ইম্পৰ্টেন্ট। ইয়াত কি বুলি কৈছে, prove that a tangent to a circle is perpendicular to the radius through the point of contact. হয় নহয়? তাৰমানে কৈছে যে যদি আমি এটা বৃত্তৰ, এটা চাৰ্কুলৰ সেই টেনজেন্টডাল যদি ড্ৰ কৰো, সেই টেনজেন্ট আমি ক'ত আঁকিম? স্পৰ্শ বিন্দুত আঁকিম, পইণ্ট অফ কণ্টেক্টত আঁকিম, হয়নে? সেই পইণ্ট অফ কণ্টেক্টৰ ওপৰত যিডাল ৰেডিয়াছ হ'ব, সেই ৰেডিয়াছডাল কি 90 ডিগ্ৰী কৰে বুলি কৈছে। ঠিক আছে, এই কুৱেশ্যনটো অকমান মই বস্তুটো আইডিয়া দি দিছো যে এটা চাৰ্কেল আছিলে। ঠিক আছে, সেই চাৰ্কেলটোৰ চেণ্টাৰ O। এই চাৰ্কেলটো যদি মই এডাল টেনজেন্ট ড্ৰ কৰো, এই পইণ্ট Pত মই টেনজেন্টডাল ড্ৰ কৰিছো। ঠিক আছে, আমি প্ৰুফ কৰিব লাগে যে এই যিডাল ৰেডিয়াছ ওৰ পৰা পিডাল ৰেডিয়াছ মানে সেই ৰেডিয়াছডাল কি দেখাব লাগে? 90 ডিগ্ৰী দেখাব লাগে। এই কুৱেশ্যনটোৰ অহাৰ চান্স বহুত বেছি, সকলোৱে কৰি যাবা। কেনেকৈ কৰিব লাগে? তাৰ কাৰণে আমি এই টেনজেন্টডালৰ ওপৰত অন্য এটা বিন্দু লৈ ল'ম। যিহেতু এই পিৰ বাহিৰে বাকী বিন্দুবোৰ কি হ'ব? বৃত্তটোৰ বাহিৰত থাকিব। সে ধৰি লৈছো মই কিউ নামৰ এটা বিন্দু লৈ ললো, হয় নহয়? সেই যিটো কিউ বিন্দু ললো ক'ত আছে? টেনজেন্টডালৰ ওপৰত আছে, কিন্তু চাৰ্কেলটোৰ বাহিৰত আছে, হয় নহয়? এই যিডাল আমি অ কিউ হৈছে, আমি দেখাই দিম যে সেই অ কিউতকৈ অ পিডাল কি হয়? চুটি বা শৰ্টেষ্ট দেখাই দিম। তাৰমানে আমি দেখাই দিম যে কি এই অ কিউডাল কি হয়? ডাঙৰ হয় কাতকৈ অ পি হয়। আৰু আমি জানিব লাগে যে এটা চাৰ্কুলৰ, এই চাৰ্কুলৰ এটা পইণ্টলৈ এই যে আমি লাইনডাল যে আঁকিছো, এডাল শৰ্টেষ্ট হয় এই বৃত্তটোৰ ওপৰত থকা, এইটো হয়নে? আৰু সেই শৰ্টেষ্ট ডিষ্টেন্সটো সেই পইণ্টটোৰ ওপৰত কি হ'ব? সদায় পাৰপেণ্ডিকুলাৰ হ'ব। ঠিক আছে, মই যদি এইটো অ কিউ লৈছো, ধৰি লওক আৰডাল লৈ লৈছো, এনেকৈ ইয়াক মই কি কৰি আহিছো? এই ওচৰলৈ আনি আছো, আনি আছো, আনি আছো, আনি আছো, এনেকৈ। তেতিয়া কি হ'ব কচোন? সেই অ কিউ আৰু অ পি সমান হৈ যাবনে? এতিয়া আদাৰৱাইজ কি হৈছে? অ কিউটো কি হৈছে? অ পিতকৈ ডাঙৰ হৈ আছে। ঠিক আছে, আৰু মনত ৰাখিবা সেই শৰ্টেষ্ট ডিষ্টেন্সটো কি হ'ব? 90 ডিগ্ৰী হৈ যাব, পাৰপেণ্ডিকুলাৰ হৈ যাব। ঠিক আছে, তেনেকৈ প্ৰুফ কৰিব লাগে, এক্সাম্পল কৰি থোৱা আছে। মই বেছিকৈ লিখাই নাথাকো, মই কৈছো কেলে, কাৰণ তোমালোকে এই কুৱেশ্যনবোৰ বহুতে পাৰা। খালি এইটো যাতে কোনোবাই যদি চোৱা নাই যাতে চাই যাবা, বহুত বেছি ইম্পৰ্টেন্ট হয়। ইয়াৰ এপ্লিকেশ্যন আহিব পাৰে পৰীক্ষাত। ঠিক আছে, ইয়াৰ এপ্লিকেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিব পাৰে, বহুত বেছি ইম্পৰ্টেন্ট হয়। MCQ আহিব পাৰে এই কুৱেশ্যনবোৰ। ঠিক আছে, আমাক কি বুলি কৈছে? টু কনচেন্ট্ৰিক চাৰ্কলছ, কি আছে? এক ঐক্যকেন্দ্ৰিক বৃত্ত। তাৰমানে কি? এটা চেণ্টাৰৰ পৰা আমাৰ কি হৈছে? দুটা চাৰ্কেল বনাইছে। Two circles having same center is called concentric circles. এতিয়া কৈছে কি? এটাৰ ৰেডিয়াছটো কি দিয়া আছে? দিয়া আছে এটা 6 সেন্টিমিটাৰ, দিয়া আছে কিমান? 5 সেন্টিমিটাৰ। এটা ৰেডিয়াছ দিয়া আছে
এইটো ডাঙৰটোৰ ৰেডিয়াছ দিয়া আছে 6 সেন্টিমিটাৰ আৰু সৰুটো কিমান দিয়া আছে সৰুটো দিয়া আছে এডোখৰ দিয়া আছে 5 দি থোৱা আছে এনেকৈ মই ড্ৰ কৰি দেখাইছো ন ঠিক আছে ডাঙৰটো ৰেডিয়াছ দিয়া আছে সে ওৰ পৰা পি ডাঙৰটো ৰেডিয়াছ হৈছে 6 আৰু এইটো ধৰিছো ওৰ পৰা এইটো কিউ সে ধৰিছো মই 5 দি থোৱা আছে ঠিক আছে এটা কোৱেশ্চনটো কি বুলি কৈছে এ কৰ্ড অফ দ্য লাৰ্জেষ্ট সাৰ্কেল এটা লাৰ্জেষ্ট সাৰ্কেলৰ কৰ্ড আঁকিবলৈ কৈছে টাচেছ দ্য স্মলেষ্ট সাৰ্কেল এই ডাঙৰ সাৰ্কেলটো এডাল কৰ্ড আঁকিবলৈ কৈছে যেটো কি হ'ব সৰু সাৰ্কেলক টাচ কৰে এনেকৈ টাচ কৰে এই টি পইণ্ট টাচ কৰিছে ধৰিছো মই ঠিক আছে এটা কোৱেশ্চন কৈছে ফাইন্ড দা লেংথ অফ দা কৰ্ড এই কৰ্ডৰ লেংথটো সে ধৰিছো মই পি আৰ হে পি আৰ ডালৰ লেংথটো উলিয়াবলৈ কৈছে ঠিক আছে এটা কেনে কৰিম হে কোৱেশ্চনটো তাহলে সবে কৰিছা আমি এটা কানেক্ট কৰি লওঁ হয় নহয় এটা ওৰিডাল কি হৈ যাব ৰেডিয়াছ হৈ যাব এইটো সাৰ্কেল এডাল নাকিলেও হয় আৰু এই বছৰ নাকিলেও হৈ যায় চাবা সবিটো জনা জানেকা একা ঠিক আছে আমি কি কৰিম এই ট্ৰায়াঙ্গেলটো ও টি পি আৰু ও টি আৰ টো কি হয় কংগ্ৰুয়েন্ট হয় হয়নে এটি কংগ্ৰুয়েন্ট হোৱাৰ কাৰণে কি হৈ যাব এটা কৰেসপন্ডিং পাৰ্টছবোৰ কি ইকুৱেল হৈ যাব না যাব মানে কি হ'ব এই পি টিৰ পৰা আৰ টি টো কি সমান হৈ যাব না যাব এটি বাইসেক্ট হ'ব নহব কোনটো কন্ডিশনৰ মতে হেতি কংগ্ৰুয়েন্ট হ'ব এই ট্ৰায়াঙ্গেল দুটা এইটো এংগল 90 ডিগ্ৰী এইটো এংগল 90 ডিগ্ৰী এই ও পি ৰ লগত ও আৰ সমান হৈ যাব কেলে কি হৈ যাব ৰেডিয়াছ অফ দা সেম সাৰ্কেল লাৰ্জাৰ সাৰ্কেলটোৰ কি হয় ৰেডিয়াছ হয় এই ও টি ডাল কি হয় কমন সাইডছ হয় কোনটো কন্ডিশন হৈ গল তালে আৰ এইচ এছ ৰাইট এংগল হাইপোটেনিউজ সাইডছ হয় না এটা কি হ'ব পি টি আৰু আৰ টি কি হৈ যাব সমান হৈ যাব না যাব সমান হৈ যাব এটা আমাৰ কোৱেশ্চনটোৰ মতে কি দি আছে ওৰ পৰা টি এটো কি হয় সৰু সাৰ্কেলটোৰ ৰেডিয়াছ কিমান দি আছে 5 দিয়া আছে ওৰ পৰা পি কিমান দিয়া আছে 6 দি থোৱা আছে আমি যদি 5 গম পাই যে 6 গম পাই এডোখৰ গম পাই যাম নে কোৱাচোন পাইথাগোৰাছ ইউজ কৰি পিনি এডোখৰ যদি গম পাই যাও পি আৰ টো কি হ'ব তাৰ ডাবল হৈ যাব নে ই যিমান হ'ব ইউ সিমানে হ'ব নে কোৱাচোন হয় নহয় তানে কি হ'ব এনেকুৱা নহব জানো 6 স্কয়াৰ পাইথাগোৰাছ মানে কি হ'ব হাইপোটেনিউজ স্কয়াৰ ইকুৱেল টু কি হ'ব পাৰপেন্ডিকুলাৰ স্কয়াৰ এটো যিমান ধৰি লৈছো মই x বুলি ভাবি লৈছো এটো x ধৰি ললো কি হ'ব x স্কয়াৰ হৈ যাব নে এটো কি হ'ব তেলে 36 25 মানে কি হ'ব 36 25 হৈ যাব 11 11 ৰ কি হৈ যাব আন্ডাৰ হৈ যাব না এনেকা x অফ হেতু স্কয়াৰ হৈ পেলাই কি ৰুট হৈ যাব তাক ইনটু 2 কৰিলে কি হ'ব 2 আন্ডাৰ অফ 11 হৈ যাব এনেকা কি ওলাব আনসাৰ ঠিক আছে কি কৈছো মই জানিবা এনেকৈ সলভ কৰিব লাগিব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাক কি বুলি কৈছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবোৰ বহুত বেছি ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো দেই পৰীক্ষাত আহিব পাৰে মই সব কৈ নাথাকো দেই নহলে দীঘল হৈ গৈ দিব মোক একদম কোনো ইন্টেনশনে নাই যে ইমান দীঘল এটা ভিডিও বনাই দিম তাত তোমালোকৰ তাতে বহুত পঢ়িবলৈ আছে এতিয়া হয়নে কিন্তু চাই লও কি কৈছে পি কিউ যে টেনজেন্ট দি থোৱা আছে এটা পি কিউ ডাল কি হয় টেনজেন্ট হয় ওকে পি পইণ্ট অফ কন্টাক্ট হয় সেন্টাৰ দি থোৱা আছে ও ও টো সেন্টাৰ হয় ঠিক আছে এটা কৈছে কি ও পি কিউ টো এটা আইসোসেলেস ট্ৰায়াঙ্গেল কি দি আছে এটো আৰু এটো আইসোসেলেস ট্ৰায়াঙ্গেল এটা আমাৰ কোৱেশ্চনটো কৈছে যে এ কিউ ও পি এই এংগেলটো কিমান এটা একেবাৰে ইজি কোৱেশ্চন হ'ব কাৰণ আমি গম পাও যে কি এই ৰেডিয়াছ ডাল কি হয় পইণ্ট অফ কন্টাক্টৰ ওপৰত 90 ডিগ্ৰী হয় ই 90 ডিগ্ৰী হয় আইসোসেলেস ট্ৰায়াঙ্গেলৰ মতে কি এইটো সাইড আৰু এইটো সাইড যদি সমান হ'বলে হয় আমি গম পাও যে এটা আইসোসেলেস ট্ৰায়াঙ্গেলৰ কি হয় ইকুৱেল সাইডছৰ অপজিট এংগেলবোৰ কি হয় ইকুৱেল হয় নহয় তাৰ মানে ই যদি x হ'বলে হয় obviously ইউ কি হ'ব x হ'ব নহব আৰু এই গুটে গিটা যদি মই এংগেল প্লাছৰ কিমান ডিগ্ৰী হ'ব কোৱাচোন সাম প্ৰপাৰ্টি মতে এই যদি মই কোনকিটা যদি মই যোগ কৰো কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰ মানে কি হ'ব ই obviously কি হ'ব লাগিব 40 ই যদি 90 হ'বলে হয় obviously এই গিটাৰ সামটো কি 90 হ'ব লাগিব ন 180 এনে কৰিব পাৰা আৰু a2x x plus 90 এটাৰ মুখতে ওলাই আছে 45 বুলি হয় নে হলে এইটো ফেলে কি 90 হৈ যাব না যাব এটো কি মই টুৱাইস x হ'বলে কি হ'ব তেহলে x হ'বলে হৈ যাব 45 পাৰিবা কৰিব নকনকে ভাবি আছো কিন্তু কৰাবলগিয়া মনতে না মানিছে ওকে নেক্সট কোৱেশ্চনটো কি কৈছে এনেকৈ কন্টিনিউয়াস সাৰ্কেলৰ ওপৰত আকৌ আহিব পাৰে হেতু একেই কোৱেশ্চনে ঠিক আছে ৰেডিয়াছটো r দি থোৱা আছে OP r দি থোৱা আছে এ বি কিমান দিয়া আছে a পৰা b লৈ টুৱাইস r দি থোৱা আছে ৰেডিয়াছ অফ দা লাৰ্জাৰ সাৰ্কেল এটা চোৱা এই ডখৰ আৰু এই ডখৰ সমান হয় আজি এ বি দিয়া আছে আমাক কিমান টুৱাইস r দিয়া আছে তেলে মোক কোৱাচোন এপি কিমান হ'ব তেতিয়া হলে এ পৰা পি লৈ কিমান হ'ব আমি গম পাও যে এই ৰেডিয়াছ ডালে এই কৰ্ড ডালক কি কৰিব জানা বাইসেক্ট কৰিব এই ডখৰ সমান এপি কিমান হ'ব তেতিয়া হলে এই গুটে এ বি ডালৰ আধা হ'ব হয় না আধা হ'ব কি হ'ব এ বি কিমান আছে টুৱাইস r বাই 2 হৈ যাব মানে কি r হৈ যাব নে ইউ r হৈ যাব
এতিয়া কোৱেশ্চনটো উলিয়াবলৈ কৈছে কি ৰেডিয়াছ অফ দ্য লাৰ্জাৰ সাৰ্কেল এইডোখৰ উলিয়াবলৈ কৈছে পাইথাগোৰাছ ইউজ কৰি দিবা কি হৈ যাব এইটো যদি এইডোখৰ উলিয়াব লাগে যেনিবা এইডোখৰ উলিয়াব লাগে কি হ'ব ইয়াৰ যদি মই x ধৰি লওঁ কিমান হ'ব x স্কয়াৰ ইকুৱেল টু r স্কয়াৰ প্লাছ r স্কয়াৰ হৈ যাব নে কোৱাচোন এইটো r স্কয়াৰ মানে কি 2r স্কয়াৰ হৈ যাব নে কোৱাচোন এই স্কয়াৰটো এফালে আহিলে কি ৰুট অভাৰ হৈ যাব না যাব স্কয়াৰটো এফালে ৰুট অভাৰ কৰি দিলো ৰুট অভাৰ 2 হৈ গ'ল আৰু স্কয়াৰতে কেনসেল গুচি গ'ল r স্কয়াৰ আৰু স্কয়াৰ কেনসেল গুচি গ'ল এনেকুৱা হ'ব নহব তাৰমানে কি হ'ব ইয়াৰ এটো ওলাই যাব ওকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট এইটো যে আহিবই এক্সাম্পল এইটো এক্সাম্পল 2 টো নহয় জানো এক্সাম্পল 2 টো তাহলে যদি টেস্ট পেপাৰ কৈছে দেখিছা যে কোৱেশ্চনটো কিমান ৰিপিটেডলি আহি আছে ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এইটো কি হয় এইটো ইয়াৰ এপ্লিকেশনো আহে আকৌ ঠিক আছে তাৰ মানে আমাক এনেকুৱা ধৰণৰ হয় যে কোৱেশ্চন কৈছে টু টেনজেন্টস TP and TQ আমি যদি দুটা টেনজেন্ট আকো ড্ৰন টু এ সাৰ্কেল উইথ সেন্টাৰ O এটা সাৰ্কেলৰ সেন্টাৰ আছিল ঠিক আছে ফ্ৰম এন এক্সটাৰ্নেল পইণ্ট এটা বৰ্হি বিন্দু আছিল বৰ্হি বিন্দু T আছিল সেই T ৰ পৰা টেনজেন্ট আঁকিছিলো আমি এনেকৈ হয়নে নাম কি আছে TP and TQ দিছে ঠিক আছে এটা কি বুলি কৈছে প্ৰুভ ডেট PTQ এটো PTQ এই এংগেলটো ঠিক আছে এই এংগেল কি বুলি কৈছে 2 টাইমস অফ OPQ এই এংগেলটোৰ কি হয় ই ডাবল হয় বুলি কৈছে কি বুলি কৈছে তাৰ মানে ই যদি থিটা হয় ই কি হ'ব θ/2 হ'ব বা তোমাক যদি মই এনেকৈ কথা ক'ব বিচাৰো যে যদি মই কওঁ ই যদি থিটা হয় বুলি কওঁ ঠিক আছে মহাই দিছো ৰবা যদি মই এইটো এংগেল যদি থিটা বুলি কওঁ ই কি হ'ব কোৱাচোন 2 থিটা হ'ব মানে ই যিমান হ'ব তাৰ ডাবল হ'ব পৰীক্ষাত কি কৰি দিব গম পাইছা নহলে এনে কৰি দিব যে ই যদি 15 ডিগ্ৰী হয় ই কিমান হ'ব তেতিয়া হলে তাৰ ডাবল হৈ যাব 30 ডিগ্ৰী হৈ যাব মুখত এইবোৰ কোৱেশ্চন উইদাউট পেন এন্ড পেপাৰ এটা প্ৰুফ কৰিবলৈ পৰীক্ষাত আহি থাকে ঠিক আছে কিন্তু ইয়াৰ এপ্লিকেশন আহিব পৰীক্ষাত এটা যদি 40 ডিগ্ৰী হৈ যায় এটা কিমান হ'ব তেতিয়া কোৱাচোন 40 2 80 হৈ যাব গম পাইছা নাই এই কোৱেশ্চনটোৰ ওপৰত পৰীক্ষাত আহিব হয়তো ইয়াৰ এপ্লিকেশন MCQ আহিব নহলে ইয়াৰ প্ৰুফ কৰিবলৈ আহিব ঠিক আছে ভালদৰে নোট কৰি ল দেই বস্তুবোৰ মই তোমালোকক এই PDF টো দি দিম আৰু এই PDF টো তোমালোকৰ আসামিজ আৰু ইংলিশ বেলেগ কৈ থাকিব চিন্তা কৰিব নালাগে সো এইটো কোৱেশ্চন এনেকৈ আহিব এটা কোৱেশ্চনটো কৈছে কি ই যদি থিটা হ'বলে ই যদি 15 ডিগ্ৰী হ'বলে হয় ই কিমান হ'ব কোৱাচোন ই কিমান হ'ব 30 ডিগ্ৰী হ'ব নহব ই যদি 15 ডিগ্ৰী হ'বলে হয় ই কিমান হ'ব 30 ডিগ্ৰী হৈ যাব তাৰপৰ হৈ যাব আগৰটো এপ্লিকেশন হয় ঠিক আছে উলিয়াবলৈ কৈছে কিমান sin আমাক উলিয়াবলৈ কৈছে কি sin 2 থিটা তুমি কোৱাচোন sin 2 থিটা মানে কি হ'ব কোৱাচোন থিটা মানে কি কৰিবা থিটা যে 30 বহাই দিলো তানে কি হ'ব sin 60 হৈ যাব নে sin 60 ভ্যালু কি হ'ব √3/2 হৈ যাব ঠিক আছে এটো 2 আজি sin 2 থিটা দিছে sin 2 থিটা মানে কি 30 বহাই দিলো sin 60 হৈ গ'ল নে sin 60 কি হ'ব √3/2 হৈ যাব ওকে এনেকৈ আমি কোৱেশ্চন পৰীক্ষাত অকমান চেঞ্জ কৰি দিব পাৰে এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই কোৱেশ্চনটো সলভ কৰাব নোৱাৰো এটা দেই আমাক কি কৈছে এই কোৱেশ্চনটো কৈছে যে এটা প্যাৰালেলগ্ৰামে যদি সাৰ্কামস্ক্ৰাইবিং এ সাৰ্কেল এটা সাৰ্কেলক এটা যদি প্যাৰালেলগ্ৰামে যদি এনেকৈ আগৰি ৰাখে এইটো প্যাৰালেলগ্ৰাম যদি হয় তেতিয়ালে ই ৰম্বাস হ'ব পৰীক্ষাত কি বুলি ক'ব যে এটা ৰম্বাস আছিলে সৰি কৈ দিব যে তোমালোকৰ এটা সমান্তৰিক আছিলে এটা প্যাৰালেলগ্ৰাম আছিলে সে কৰিলে যেনিবা এইটো 8 cm তেতিয়ালে ইয়াৰ পেৰিমিটাৰ কিমান কি কৈছে গম পাইছা নে এটা প্যাৰালেলগ্ৰাম আছিলে এটা সমান্তৰিক আছিলে সমান্তৰিকটো এটা বাহু হৈছে 8 cm হি কি কৰিছে সাৰ্কেল এটা আগৰি ৰাখিছে মানে সাৰ্কামস্ক্ৰাইবিং এ সাৰ্কেল তেতিয়ালে ইয়াৰ পেৰিমিটাৰ কিমান হ'ব তোমালোকে মন ৰাখিব লাগিব যে যদি এনেকৈ এটা সমান্তৰিকে যদি এটা সাৰ্কেল এনেকৈ আগৰি ৰাখে হি এটা ৰম্বাস হ'ব তাৰ মানে কি ইউ 8 হৈ যাব ৰম্বাসৰ সব বাহু সমান হয় নহয় ইউ 8 হৈ যাব তাৰ মানে কি হ'ব 8 4 গুণ 32 হৈ যাব 8 4 যা 32 হৈ যাব বুজিছা নে কি কৈছো মই কেনেকৈ কৈছো মই দেখাই দিছো ৰবা তোমালোক এই চোৱা কি কৈছে এটা প্যাৰালেলগ্ৰাম আছিলে তাৰ সাইডস কিমান আছিলে সাইডস 5 cm এটো প্যাৰালেলগ্ৰাম এটা সাৰ্কেলক কৈছে দিছে না সাৰ্কামস্ক্ৰাইবিং এ সাৰ্কেল এটা সাৰ্কেলক আগৰি ৰাখিছে এটো প্যাৰালেলগ্ৰামটো এটো প্যাৰালেলগ্ৰাম মা কি সৰদে বাই মানে যেটো সফটৱেৰ কৰি আছো হেতু ডাইৰেক্ট জ্যামিতিবোৰ মই এপ্লাই কৰিব নাই পৰা সেইকাৰণে মই নিজে আঁকিছো এটো প্যাৰালেলগ্ৰাম হয়
কিন্তু সাইডটো যদি 5 হ'বলে আমি গম পাও যে এটা সার্কেলক সার্কামস্ক্রাইব কৰা প্যাৰালেলগ্ৰাম হলে ৰম্বাস হয় ৰম্বাস মানে কি ইয়াৰ সব সাইড সমান হ'ব u5 হ'ব u5 হ'ব u5 হ'ব মানে কি 5 4 20 হৈ যাব কি বুলি কৈছে আমাক পেৰিমিটাৰ পেৰিমিটাৰ কি হ'ব গোটেই সাইডস কিটা প্লাস কৰিব লাগিব না বাউন্ডাৰীটো নহয় জানো হয় বুজি পাইছা নাই বা এনেকে কোৱেশ্চন আহিব পৰীক্ষাত এটো এই কোৱেশ্চনটো পৰীক্ষাত আহিয়ে থাকে ঠিক আছে আমি কি কৰিব লাগে এটা ABCD এটা কোৱাড্ৰিলেটাৰেল ললো কিতাপৰ কোৱেশ্চন হয় এক্সাৰসাইজৰ কোৱেশ্চন হয় ঠিক আছে আমি দেখাব লাগে যে অপজিট সাইডস কিটা AB ৰ লগত যদি মই CD প্লাস কৰো এটো কি হ'ব CB ৰ লগত AD প্লাস কৰিলে সমান লাভ বা BC লগত প্লাস কৰিলে AD যেটো পাম হেতু সমান লাভ ঠিক আছে তাৰ মানে এটা কোৱাড্ৰিলেটাৰেলে যদি এটা সাৰ্কেলক সাৰ্কামস্ক্ৰাইব কৰে তেহেতৰ অপজিট সাইডস কিটা যেটো সাম ওলাব হেতু ইকুৱেল হ'ব আদাৰ টু অপজিট সাইডসৰ সামৰ লগত প্লাস কৰিলে ঠিক আছে বুজি পাইছা নাই বো ইম্পৰ্টেন্ট তলা কি পৰীক্ষা কি হ'ব পাৰে কোৱাচোন তলা কৈ দিব পাৰে যে এটো 4 সেন্টিমিটাৰ এটো 8 সেন্টিমিটাৰ কৈ দিব পাৰে ঠিক আছে এটো 4 সেন্টিমিটাৰ এটো 8 সেন্টিমিটাৰ এটো কৈ দিব যে 5 সেন্টিমিটাৰ তেন্তে এটো কিমান কোৱা কৈ দিব ABCD কোৱাড্ৰিলেটাৰেল এটা সাৰ্কেলক সাৰ্কামস্ক্ৰাইব কৰিছে আমি গম পাব লাগিব যে কি a2 আৰু a2 প্লাস কৰিলে কিমান লাভ 8 ৰ লগত 4 প্লাস কৰিলে কিমান হ'ব 12 ওলাব তাৰ মানে e আৰু e প্লাস হ'লে কি ওলাব 12 ওলাব লাগিব তাৰ মানে কি e যদি 5 হ'বলে হয় e প্লাস এই সাইডটো কি হ'ব 7 হ'ব লাগিব এনেকৈ পৰীক্ষাত প্ৰশ্ন আহিব কিতাপৰ বাহিৰৰ পৰা হিচাপ বুলি ভাবিলে নহব ঠিক আছে বুজি পাইছা নাই মই কৈছো কি পইণ্টবোৰ দেখাই দিছো এক্সামিনাৰ কেনেকৈ কোৱেশ্চনটো ফৰ্ম কৰিব পাৰে ঠিক আছে ওকে নেক্সট কোৱেশ্চন এটো কোৱেশ্চন কিমান ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো prove that opposite sides of a quadrilateral circumscribing a circle subtend supplementary angles at the center of the circle এটো কি দেখাব লাগে আমাক কৈছে যে এটা কোৱাড্ৰিলেটাৰেল যদি এটা সাৰ্কামস্ক্ৰাইবিং এ সাৰ্কেল এটা সাৰ্কেল এটো এটা সাৰ্কেল জানিবা ঠিক আছে এই সাৰ্কেলটো এটা কোৱাড্ৰিলেটাৰেলে এনে যদি আগুৰি ৰাখে সেটো হল মই এটো A এটো B এটো C এটো D আৰু সেন্টাৰটো O হৈ লৈছো ঠিক আছে এটা কোৱেশ্চনটো কি বুলি কৈছে কোৱেশ্চনটো কৈছে যে যদি এই কোৱাড্ৰিলেটাৰেলটো যদি অপজিট সাইড চাই ল ভালদৰে অপজিট সাইডস অফ দা কোৱাড্ৰিলেটাৰেল মোক কোৱাচোন AB ৰ কাৰণে অপজিট সাইড কোনটো হয় AB ৰ কাৰণে অপজিট সাইড কোনটো হয় কোৱাচোন CD টো হয় ঠিক আছে অপজিট সাইডস অফ এ কোৱাড্ৰিলেটাৰেল সাৰ্কামস্ক্ৰাইবিং এ subtend supplementary angles on the at the center বুলি কৈছে চোৱা এই অপজিট সাইডটো মানে এই AB নামৰ সাইডটোৱে এইটো এংগল যেটো কৰিলে এই CD নামৰ সাইডটো তাৰ অপজিট কোনটো হয় AB ৰ অপজিট CD হয় এইটো এংগল আৰু এইটো এংগল যদি মই প্লাস কৰো 180 দেখাব লাগে ঠিক আছে আৰু যদি মই কৈটো যে তেনেকে এইটো এংগল আৰু এইটো এংগল দেখাব লাগে 180 ডিগ্ৰী কেলে কাৰণ AD ৰ কাৰণে অপজিট কোনটো হয় BC এহেতি সেন্টাৰত কৰা এংগল গিটা অপজিট সাইডস দুটাই সেন্টাৰত কৰা এংগল গিটা যদি মই প্লাস কৰো সাপ্লিমেন্টাৰী মানে সম্পূৰক 90 ডিগ্ৰী দেখাব লাগে কিতাপৰ কোৱেশ্চন হয় আঠ ভাগ কৰি ল'ব লাগে হয় না মই কৈছে নাই পা এটো P এটো Q এটো R এটো S এনেকে কানেক্ট কৰি কি ভাগ কৰি ল'ব লাগে আঠ ভাগ কৰি ল'ব লাগে যে মই কৈছে নাই পা এটো লগত এটো সমান হয় এটো লগত এটো সমান সব সমান হয় এনেকে হয় না 1 এংগল 1 ৰ লগত এংগল 2 টো সমান হয় এংগল 2 লগত এংগল 3 টো সমান হয় কেলে এই ট্ৰায়াঙ্গলটো এই ট্ৰায়াঙ্গলটো কি হয় কংগ্ৰুয়েন্ট ট্ৰায়াঙ্গল হয় এনে কৈছিলো মন পইছে নাই অলপকে মাকো কৈছো যি সকলে এই পিডিএফ টো দিয়া কোৱেশ্চন ভৰ নাই পঢ়া মোৰ এটো ফোন নাম্বাৰ 9864059002 মোক মেসেজ কৰি কোৱেশ্চন দি দিবা সাগে ডাউট আছে কৰাই দিব মই কৰাই দিম আজি বিকজ তোমালোকক মই এটা হিন্ট দিছো যে কোৰপা কোৱেশ্চন আহিব আৰু হসাকে ইয়াৰ পৰা আহিব পৰীক্ষাত বেলেগকে তোমালোকে যদি একো সোৱা নাছিলে এই চেপ্টাৰ গিটাৰ পৰা এইটা চাই গলে হৈ যাব ফুল মাৰ্কস পাবা ওকে কি বুলি কৈছে এটো জানাই আজিকালি এই কোৱেশ্চনটো আহে বুলি গম পাই গৈছে বহুতে এক্সামিনাৰ হেকানে ইয়াৰ এপ্লিকেশন বেছিকে দিবলৈ লৈছে আৰু ইয়াৰ এপ্লিকেশনটোৰ ওপৰত বহুত ধুনীয়া কোৱেশ্চন বনাই গমছে নাইবা হেকানে অহাৰ চান্সটো কম আছে হেকানে কৈছো মই অভিজ্ঞতা ফালৰ পৰা বুলি যে কৈ আছো এই বস্তুবোৰ তেতিয়া গম পাইছো মানে ঠিক আছে যোৱাবাৰ তোমালোকে পেপাৰবোৰ চাবা মোক যিমানবোৰ আহিব বুলি কৈ তেনেকৈ কোৱেশ্চনবোৰ আহিছিলে তেনেকৈ কোৱেশ্চনবোৰ পৰীক্ষাত উপস্থাপন হৈছিলে ঠিক আছে ইয়াত কি বুলি কৈছে এক্সটাৰ্নাল পইণ্ট এটাৰ পৰা যদি আমি দুটা টেনজেন্ট ড্ৰ কৰো ইয়াৰ লেংথটো সমান দেখাব লাগে হেতুটো একেবাৰে ইজি হয় হয় না সেন্টাৰটা আমি আঁকি লৈ পিনে কি কৰো এই ট্ৰায়াঙ্গলটো সেট হৈছে মই P এটো যেনিবা Q OPT আৰু OQT টো কংগ্ৰুয়েন্ট দেখাই দো তেটা সমান হৈ যায় PT আৰু
TP আৰু TQ হয়নে ইজি আছিলে সেইটো থিওৰামকে আমি এপ্লাই কৰি ইকুৱেশ্যনবোৰ বনে এটো কি আছিলে হেটো এটো কম এই কোৱেশ্যনটো আগৰ কোৱেশ্যনটো মই কম বাৰু ঠিক আছে এই কোৱেশ্যনটো এনেকা কোৱেশ্যন এটা বনে বহুত বেছি ইম্পৰ্টেন্ট হয় আহিব এনেধৰণৰ কোৱেশ্যন এটা ঠিক আছে আমাক কি দিয়া আছে AB আৰু BC সমান আমাক কৈছে যে A ডখৰ লগত A ডখৰ সমান তানে কি U 10 cm হয় U 10 cm হয় AC দিয়া আছে আকৌ 7 cm এটো 7 cm দি থোৱা আছে ঠিক আছে দেন কৈছে যে BP কিমান B ৰ পৰা P কিমান এটা B ৰ পৰা P কেনেকৈ উলিয়াবা তুমি যদি A ডখৰ যদি X বুলি ভাবা এইটো B টো কিনো এই সাৰ্কেলটোৰ বাহিৰত নাই জানো বাহিৰৰ পৰা আকা টেনজেন্টাল কি হয় লেংথটো সমান হয় না BP ৰ লগত কি হ'ব B কি সমান হ'ব নব এই ডখৰ X হৈ যাব নে কোৱাচোন বাৰু ই যদি X হয় U X হ'ব লাগিব ই যদি X হৈ যায় এই গুটেডাল tan আছিল নে ই কিমান হ'ব কোৱাচোন তালে ই কিমান হ'ব তেতিয়ালে tan - X হৈ যাব নে এই গুটেডাল যেটো tan আছিল ই যদি X হ'বলে হয় ই কি হ'ব tan - X হৈ যাব নে ই যদি tan - X হ'বলে হয় AP এটো AR কিমান হৈ যাব U কি হৈ যাব tan - X হৈ যাব নে কোৱাচোন এই গুটেডাল tan আছিল ই যদি X হ'বলে হয় ই কিমান হ'ব কোৱাচোন তালে ই কিমান হ'ব tan - X হ'ব নহব হ'ব এইটো গুটেটো কিমান আছিল এইটো গুটেটো কিমান আছিল 7 আছিল এই দেখো যদি tan - X হ'বলে হয় ই কিমান হ'ব কোৱাচোন তেহলে 7 ৰ পৰা হে tan - X কৰিলে কিমান হ'ব ক্যালকুলেশন কৰিলে কিমান লব এটো -7 প্লাস হৈ যাব নে হৈ যাব কি হ'ব তেহলে এটো ব্র্যাকেট ওপেন কৰিলে -3 + X হৈ যাব নে কোৱাচোন তানে কি হ'ব এটো এটো হয় X - 3 হৈ যাব নে আৰু এই পাৰ্টৰ একে হ'ব নে কোৱাচোন তানে কি দেখিলা X - 3 লগত এটো কি হ'ব কোৱাচোন tan - X টো ইকুৱেল হৈ যাব নে কোৱাচোন কি হ'ব তেহলে এটো X twice X হৈ গল এটো কেন হৈ যাব 13 হৈ গল X বুলি কেন হৈ যাব তেহলে 6.5 হৈ যাব এনেকৈ কোৱেশ্চন আমি কৰিব লাগিব বুজি পালা না পালা ঠিক আছে আকৌ এবাৰ কৈছো ই যদি X ধৰিলো U X হৈ যাব ই গুটেটো যদি tan আছিল ই কিমান হ'ব তেহলে tan - X U কি হ'ব tan - X হৈ যাব নে ই যদি tan - X হয় ই কিমান হ'ব tan - X হৈ যাব এই গুটেটো কিমান 7 আছিল 7 ৰ পৰা যদি tan - X গুচি গল 7 ৰ পৰা যদি tan - X গুচি গল থাকিলে কি কোৱাচোন -3 + X মই যেনিবা X টো আগত লিখি -3 টো পিছত লিখিছো ই যদি X - 3 হয় এটো লগত সমান হ'ব নে কোৱাচোন ই আৰু ই সমান হ'ব লাগিব তেনে কি কৰিলো এটো আৰু সমান কৰি দিলো ইকুৱেল কৰি দিলো ওলাই গল X বুলি ঠিক আছে ক্যালকুলেশনবোৰ চাবা আৰু খালি এপ্ৰোচবোৰ এনেকুৱা হ'ব লাগে ঠিক আছে আমি বেছিকে এনেকুৱা কোৱেশ্চনবোৰ চাম ঠিক আছে এই কোৱেশ্চন থাকি আহিছিলে কি এই কোৱেশ্চনটোৰ ওপৰত এপ্লিকেশন আহে একদম ইম্পৰ্টেন্ট হয় দেই এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় মই গোটেই সামাইটো কৰিছো কোনটা বস্তু ইম্পৰ্টেন্ট হয় কেনেকৈ কোৱেশ্চন আহিব পাৰে আমাক কৈ দিব যে এটা সাৰ্কেল আছে ঠিক আছে এটা সাৰ্কেলৰ হি এক্সটাৰ্নাল পইণ্ট যেনিবা T ঠিক আছে এই এক্সটাৰ্নাল পইণ্ট দুটাৰ এডাল ৰাখিম কি টেনজেন্ট এটা লাগিল টেনজেন্ট ঠিক আছে P আৰু Q ত পইণ্ট অফ কন্টাক্ট ধৰি ললো ঠিক আছে এটো সেন্টাৰ এটা চোৱা এই টেনজেন্ট গিডালৰ যেটো মাজৰ এংগল বিটুইন টু টেনজেন্ট কি বুলি কৈছে চাচোন এংগল বিটুইন দ্য টু টেনজেন্টস drawn from an external pointer পৰা আকা এই টেনজেন্ট গিডালৰ মাজৰ যেটো এংগল সেই এংগলটো আৰু হে পইণ্ট অফ কন্টাক্ট গিটাই সেন্টাৰত কৰা এই এংগলটো এইটো এংগলটো এই দুইটা এংগল প্লাস কৰিলে 180 ডিগ্ৰী হয় এটো মই ৰাখিবা তাৰ মানে এইটো যদি x ধৰি ল এইটো যদি মই y ধৰি ল হে x আৰু যদি মই y কৰো 180 ডিগ্ৰী হয় এইটোৰ ওপৰত এপ্লিকেশন আহিয়ে থাকে কোনটো কোনটো বুলি কলো এক্সটাৰ্নাল পইণ্টৰ পৰা আকা টেনজেন্ট গিডালৰ যেটো মাজৰ এংগলটো পইণ্ট অফ কন্টাক্টে সেন্টাৰত কৰা এংগলটো এই দুটা এংগল প্লাস কৰিলে হয়দা কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় বুজি পালা না বলা ওকে দেন ইয়াৰ পৰা কোৱেশ্চন কেনেকৈ আহিব পাৰে এটোটো কৰিলো এনে কোৱেশ্চন আহিব ঠিক আছে এটো এবাৰ ট্ৰাই কৰিছ নেকি কি হ'ব a ৰ পৰা b লৈ কিমান দিয়া আছে a ৰ পৰা b লৈ 13 দিয়া আছে b ৰ পৰা c লৈ কিমান দিয়া আছে 14 দিয়া আছে a ৰ পৰা a লৈ 7 দিয়া আছে a ডখৰ পৰা যদি 7 হ'বলে হয় u কিমান হ'ব u 7 হৈ যাব নে এই গুটেটো যদি 13 হ'বলে হয় ই যদি 7 হ'বলে হয় obviously কিমান হ'ব ই 6 হ'ব ই যদি 6 হ'বলে হয় u 6 হ'ব গুটেটো 14 ই যদি 6 হ'বলে হয় ই 8 হ'ব আৰু u হৈ যাব 8 কোৱেশ্চন উলিয়াবলে কৈছে কি a ৰ পৰা c কিমান 7 + 8 কিমান হৈ যাব a ৰ পৰা c 15 হৈ যাব বুজি পাইছা নাই বা এটো হৈ যাব কিমান আনসাৰ 15 ঠিক আছে এটো চোৱা কোৱেশ্চন কেনেকৈ পৰীক্ষাত আহিব হে আগৰ থিয়মটো মই কি বুলি কৈছিলো যে এইটো এংগল আৰু এইটো এংগল আৰু এইটো প্লাস লৈ কিমান হয় আমাৰ হ'ব লাগে কিমান আমাৰ হ'ব লাগে 180 ডিগ্ৰী এটো তা কি দিয়া আছে 180 তকৈ ডাঙৰ এংগলটো দিয়া আছে
হয় নহয় আমাৰ কি দিয়া আছে এটো কি দিয়া আছে 180 টকা ডাঙৰ দিয়া আছে ঠিক আছে অবটিউজ এংগল দিয়া আছে নে এতিয়া এই এংগলটো আমি কি কৰিম তাৰ পৰা আমি এইটো এংগল উলিয়াই লম কাৰণ আমি গম পাওঁ যে গোটেইটো এংগল কিমান ডিগ্ৰী হয় 360 হয় নহয় ই যদি বাহিৰটো যদি এইটো যদি 210 হ'বলে হয় obviously কিমান হ'ব তেতিয়ালে 150 হ'ব লাগিব না লাগিব কাৰণ কেলে আমি কি কৰি দিলো 360 ৰ পৰা 210 টো মাইনাস কৰি দিলো থাকিলে কিমান কোৱাচোন 150 ই যদি 150 হ'বলে হয় ই যদি 150 হ'লে obviously কিমান হ'ব কোৱাচোন ই কিমান হৈ যাব 30 হ'ব লাগিব কেলে কাৰণ a টো আৰু প্লাস হ'লে কিমান ডিগ্ৰী হ'ব a টো আৰু প্লাস হ'লে 180 ডিগ্ৰী হ'ব লাগিব ঠিক আছে বুজি পাইছা এনেকৈ পৰীক্ষাত এপ্লিকেশন আহিব এনেকৈ কোৱেশ্চন এটা আহে ডিসটেন্স বিটুইন টু প্যাৰালেল টেনজেন্ট চোৱা এটা সাৰ্কেল আছে সদায় মই ৰাখিবা সাৰ্কেলটো যেন সেন্টাৰটো o হয় ঠিক আছে সাৰ্কেলটোৰ সেন্টাৰটো o হয় আৰু সেই সেন্টাৰটোৰ মাজেদি পাৰ হোৱা এই লাইন সেগমেন্টডাল এডাল কৰ্ড হয় নে এই কৰ্ডাল কি লংগেষ্ট কৰ্ড ab ব্যাস নহয় জানো এই যিডাল কেন্দ্ৰৰ মাজেদি পাৰ হৈ গ'ল এটা সেন্টাৰ মাজেদি পাৰ হৈ গ'ল এডাল কি হয় ব্যাস হয় নহয় সেই ব্যাসৰ দুয়ো মূৰে তাৰ মানে এন্ডস পইণ্টত যদি আমি আকডাল কি হয় প্যাৰালেল হয় নহয় সদায় মই ৰাখিবা এডাল কি হয় টেনজেন্ট নিচিনা কাম কৰিছে হয় না এডাল কি হয় স্পৰ্শক হয় টেনজেন্ট হয় ক'ত আকিছা এই ডায়ামিটাৰডালৰ এই ব্যাসডালৰ এন্ডস পইণ্টত আকিছা এডাল কি হয় প্যাৰালেল হয় এই যিডাল আমাক কি বুলি কৈছে ডিসটেন্স বিটুইন দা টু প্যাৰালেল টেনজেন্ট মই ৰাখিবা এটা সাৰ্কুলৰ এটা সাৰ্কুলৰ দুডাল তুমি যদি টেনজেন্ট আকা তেহেতি যদি প্যাৰালেল হ'বলে হয় সদায় ক'ত ৰাখিব লাগিব আমি ডায়ামিটাৰডালৰ মূৰগিটা ৰাখিব লাগিব মানে এন্ডস পইণ্টত ৰাখিব লাগিব একেবাৰে এন্ডস পইণ্টত শেষৰ পৰা লাগিব ঠিক আছে এন্ড পইণ্টত এটা প্যাৰালেল হ'বলে হলে কি হ'ব কোৱাচোন আমাৰ এই ডালৰ ডিসটেন্স দি থোৱা আছে ডিসটেন্স মানে কি দি আছে আলটিমেটলি আমাৰ কি দি আছে কোৱাচোন ডিসটেন্স মানে হে ডায়ামিটাৰডালৰ কথাই কৈছে মানে ব্যাসডালৰ কথাই কৈছে এই সমান্তৰাল ৰেখাগিডালৰ মানে স্পৰ্শগিডালৰ দৈৰ্ঘ্যটো মানে কি বুজাইছে হে ডায়ামিটাৰটো বুজাইছে কেনে দিছে কোৱেশ্চন মানে 20 দিয়া আছে ই যদি 20 হ'বলে হয় আমাক কোৱেশ্চনটো সুধিছে কি ৰেডিয়াস কিমান ব্যাসাৰ্ধ কিমান ব্যাস যদি 20 হ'বলে হয় কিমান হ'ব কোৱাচোন 10 হৈ যাব বুজি পাইছা নাই এনে কোৱেশ্চনবোৰ কৰিব লাগিব ওকে নেক্সট এতিয়া আমি পঢ়িম ত্ৰিকোণমিতিৰ পৰা কি কোৱেশ্চন ইম্পৰ্টেন্ট আহিব পাৰে হয়নে চোৱা তোমালোকে যদি ভালদৰে মন কৰা যোৱাবাৰ পৰীক্ষাত এই চেপ্টাৰটোৰ পৰা দুটা কোৱেশ্চন অকমান ঘূৰাই পিনি সুধিছিল মানে কি হয় তোমালোকে জনা কথাখিনিৰ পৰা প্ৰশ্ন আহিব কিন্তু নতুন কোৱেশ্চন যদি দেখি যোৱা তোমালোকে ভাবা যে এইটো কি কৰিব লাগে বেছিকে ভাবি দিয়া একদম হে বেছিক কথাখিনিৰ থৈতে যাব লাগিব ঠিক আছে হেই এতিয়া যদি কিতাপৰ যদি বাহিৰৰ পৰা যদি গুছি আহে বা যদি এটা আনসিন তোমালোকে প্ৰেক্টিস নকৰাটা যদি কোৱেশ্চন আহি যায় তাত অলপ খেলিমেলি লাগিব না হেই কাৰণে মই কৈছো যে এই গিটা কোৱেশ্চন কৰি যাবা যেটা মই কোৱেশ্চন দিম এতিয়া ঠিক আছে আৰু কোনগিটা ইম্পৰ্টেন্ট হয় মই অলপ দেখি গৈছো ভিডিওটো বেছি দীঘল হৈ গৈছে কাৰণে মই ডাইৰেক্ট কোৱেশ্চনবোৰ দি গৈছো তাৰ পৰা সলভ কৰি দিম পিছত ঠিক আছে ওকে এই এক্সাম্পল 2 টো বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে মন ৰাখিবা যে আমাৰ কি হয় পৰীক্ষা সমূহত এক্সামিনাৰ যিবোৰ কোৱেশ্চন বেছি হাইপত নাথাকে তেনেকুৱা কোৱেশ্চন দিব বিচাৰে এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় কিন্তু বহুত বেছি ক্যালকুলেশন কৰি থোৱা আছে বহুত টান যেন লাগে বহুত ষ্টুডেন্টে নকৰে কিন্তু এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় প্ৰথমতে কেনে কৰিব লাগিব এই কোৱেশ্চনটো টান মানে কি চা এটো কি হ'ব sin b আৰু sin q ইকুৱেল দি থোৱা আছে এটো b ৰ কাৰণে এটো কি হ'ব পাৰপেন্ডিকুলাৰ ডাল কি হ'ব হাইপোটেনিউজ হয়নে sin b মানে কি হ'ব তেলে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউজ হ'ব q কাৰণে কি হ'ব পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউজ হৈ যাব হয়নে কি হৈ যাব pr বাই pq হৈ যাব চোৱা তুমি কি দেখিলা যদি মই এটো যদি অকমান ক্ৰস মাল্টিপ্লাই কৰি এনে কৰি দিব পাৰো ac বাই pr আৰু কি পালা ab বাই pq তোমালোকে কৰি দিলা তাৰমানে কি দেখিলা কি ইয়াৰ এটো সাইডৰ লগত ইয়াৰ এটো সাইডৰ লগত ইয়াৰ এটো সাইডৰ কি হয় ৰেশিও গিটা সমান তাৰ মানে কি প্ৰপৰচন তাৰ মানে কি দেখিলা কৰেসপন্ডিং পাৰ্টস গিটা প্ৰপৰচন হৈছে মানে কি হৈছে এটো সাইড হৈছে কেনেবাকে যদি আমি আৰু এটা যদি সাইড দেখাই দিব পাৰো তেতিয়া কি হ'ব সাইডস মতে a ট্ৰায়াঙ্গল টো আৰু a ট্ৰায়াঙ্গল টো সিমিলাৰ হৈ যাব নে কোৱাচোন সদৃশ হৈ যাব নে আৰু যদি সিমিলাৰ হৈ যায় কি হ'ব কোৱাচোন a এংগল টো আৰু a এংগল টো কৰেসপন্ডিং এংগল টো অনুৰূপ কোণটো সমান হৈ যাব নে কোৱাচোন a টো আৰু a টো সমান দেখাবৰ কাৰণে a এংগল টো আৰু a এংগল টো সমান দেখাবৰ কাৰণে আমি আৰু এটা সাইড দেখাব লাগিব আৰু সেই সাইডটো পাইথাগোৰাছ ইউজ কৰি পিনি এইটো BC আৰু RQ দেখাব লাগিব BC আৰু RQ যে
সমান হৈ দেখা দিব লাগিব এটা সাইডস মতে এই কৰেসপন্ডিং সাইডস কিটা কি হ'ব প্ৰপৰশন হৈছে সমানুপাতিক হৈছে তাৰ মানে কি হৈছে এটি সদৃশ হয় ত্ৰিভুজ দুটা সদৃশ হোৱাৰ লগে লগে সিমিলাৰিটি শৰ্ত মতে কি হৈ যাব এই কোণ কিটা কি হৈ যাব এংগল কিটা সমান হৈ যাব এইটোৱে কৰিব লাগে পৰীক্ষাত একদম সহজ হয় দেখাইলো ক্যালকুলেশন অনলাইন কৰিবা ঠিক আছে ওকে এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় এক্সাম্পল 4 ঠিক আছে কিতাপত চাবা এক্সাম্পল 4 বহুত বেছি ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটা লৈ পিনে সলভ কৰিব লাগে বেলেগ একো নাই অকল পাইথাগোৰাছ থিওৰেম এই ধৰণৰ কোৱেশ্চনবোৰ পৰীক্ষাত আহে ঠিক আছে ইয়াত কি কৈছে কোৱেশ্চনটোত আমাক এনে কৈ দিয়া আছে sin a - b = 1/2 ঠিক আছে কি কৰিবা এনেকুৱা যদি মনত ৰাখিবা এইফালে যদি ত্ৰিকোণমিতি ৰেশিও থাকে এইফালে যদি কিবা ভ্যালু থাকে আৰু ভ্যালু যদি নন ভ্যালু নন মানে কি জনা এটা ভ্যালু কাৰণ sin 30 জানা sin 0 জানা sin 45 জানা sin 60 জানা sin 90 জানা হয় হেগিটা যদি ভ্যালু 0 30 45 60 90 এটা যদি জানা আমি এটো ইউজ কৰিম ঠিক আছে তাৰ মানে কি sin এফালে a - b আছে এইফালে যেটো sin আছে এইফালে আমি sin এ বনাম এইফালে যদি cos থাকে এইফালে cos এ বনাম ঠিক আছে তাৰ মানে কি এইফালে আজি cos নবনাম আজি কি বনাম sin আছে নহয় sin বনাম sin ৰ কিমানত 1/2 হয় sin ৰ 30 হয় ইয়াতো sin আছে ইয়াতো sin আছে সমান হ'ব মানে কি হ'ব a টো আৰু সমান হ'ব লাগিব হয়নে কোৱাচোন a - b টো কি হ'ব লাগিব তেলে 30 হ'ব লাগিব ইয়াৰ পৰা ইকুৱেচন বনি যাব তেনেকে a টোৰ পৰা ইকুৱেচন বনি যাব নে a + b কি বনি যাব a + b বনি যাব 60 বনি যাব এটা ইকুৱেচন তাৰ পৰা কৈ দিবা কি এটো কি দুটা চলক দুটাৰ ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবল বনি গল নে এলিমিনেশন মেথড -b + b কেনসেল টুৱাইস a = হৈ গল 90 হৈ গল a ভ্যালু কিমান হৈ যাব a ভ্যালু হৈ যাব 45 a ভ্যালু পুট কৰিলে কোনবা ইকুৱেচন গৈ কি হ'ব b ভ্যালু পাই যাব কিমান b ভ্যালু পাই যাবা 15 কিমান ইজি ইকুৱেচন গমাছা নেব এইটো কোৱেচন এনেকুৱা ধৰণৰ কোৱেচন পৰীক্ষাত অহাটো সিওৰ হয় ঠিক আছে নেক্সট কোৱেচন এই যিটা আইডেন্টিটি আছে ঠিক আছে এই আইডেন্টিটিটা কি আহিব পৰীক্ষাত আহিব ঠিক আছে মই এটা হিন্ট দিছো কোনে কব যে স্যাৰ এবোৰ কিতাপত নাই আছে কিতাপত আছে কৈ থোৱা আছে প্ৰুফ কৰি থোৱা আছে ঠিক আছে আমি ৰাইট এংগল ট্ৰায়াঙ্গল লৈ পিনি প্ৰুফ কৰিব লাগে সেই ধৰিছো মই a b c এটা ৰাইট এংগল এট b বুলি কৰিছো b টো 90 ডিগ্ৰী বুলি কৰিছো এইটো যেনে প্ৰুফ কৰিম মই কোনটো প্ৰুফ কৰিম sin স্কয়াৰ a + cos স্কয়াৰ a = 1 টো প্ৰুফ কৰিম এইটো প্ৰুফ কেনে কৰে গম পাইছানে চোৱা আমি প্ৰথমে পাইথাগোৰাছ থিওৰেমটো ইউজ কৰিম এইটোৰ কাৰণে ইয়াত কোনটো কোৱাচোন এটা হৈছে কি এটা হৈছে হাইপোটেনিউছ স্কয়াৰ = কি হ'ব এডাল হ'ব পাৰপেন্ডিকুলাৰ স্কয়াৰ এটা হ'ব বেস স্কয়াৰ এটা কোনটো বেস কোনটো পাৰপেন্ডিকুলাৰ গম নাপাও মই একো আইডিয়া নাই তেনেকুৱা ঠিক আছে কাৰণ আমি যদি এই ফালৰ পৰা চাও তোমাৰ কাৰণে এডাল পাৰপেন্ডিকুলাৰ এডাল বেস মই যদি এই ফালৰ পৰা চাও এডাল মোৰ কাৰণে পাৰপেন্ডিকুলাৰ এডাল হ'ব বেস ভিজুৱেলাইজেশনৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে ওকে এতিয়া আমি এটা গম পালো যে তোমালোকে a পাৰ্টটোৰ লগত a পাৰ্টটো মিলাই চাচোন অকমান কিবা এটা মিলিছে নিব মিলিছে কেনেকৈ মিলিছে ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে তাৰ মানে a টো কি এটো মানে 1 বনাব লাগিব হয় না কোৱাচোন এটো 1 বনাম এটো 1 কেনেকৈ বনাম কোৱাচোন ইয়াত আছে কি ac স্কয়াৰ 1 বনাব কাৰণে ইয়াক ac স্কয়াৰ ডিভাইড কৰি দিলো ইয়াক যদি মই ডিভাইড কৰো ইকুৱেল চিনৰ লেফট হ্যান্ড সাইডে ইফালে কৰিব লাগিব হয় না কোৱাচোন মানে কি হ'ব তেতিয়া হলে ab স্কয়াৰ + bc স্কয়াৰ ইয়াক ডিভাইড কৰিব লাগিব কেনেকৈ ac স্কয়াৰ বুজি পাইছা নাই কইলে কি হ'ব কোৱাচোন ইয়াক ডিভাইড কৰি গল 1 টাইম এটো 1 থাকিলে তেনেকে কি হ'ব পাব ডিনোমিনেটৰটো এনেকা হ'বনে a b / ac ইয়াৰ ওপৰটো স্কয়াৰ কি লিখিম কোৱাচোন হোল স্কয়াৰ লিখি দিলো প্লাস আসলে প্লাস bc / ac ইয়াৰ ওপৰটো স্কয়াৰ দুইফালে হোল স্কয়াৰ কৰি দিলো এনেকৈ তেতিয়া কি লাভ হ'ব কৈছানে তুমি চোৱা এফালেটো 1 টো আছিলে ab / ac দেখো চোৱা অকল এই পাৰ্টটো চোৱা ab মানে এইটো সাইড ac মানে এইটো সাইড এই এংগলটোৰ কাৰণে এইটো এংগলৰ কাৰণে এইটো কি কোৱাচোন পাৰপেন্ডিকুলাৰ এডাল কি হ'ব হাইপোটেনিউছ মানে কি some people have মানে কি sin c বুলি ক'ব পাৰো ন কোৱাচোন sin c sin যদি মই c কাৰণে কও কি পাৰপেন্ডিকুলাৰ বা হাইপোটেনিউছ আহিবনে খালি ইয়াত ওপৰত স্কয়াৰ আছে নে কি দিব লাগিব স্কয়াৰ দিব লাগিব চাচোন bc মানে কিটো এংগল c কাৰণে এডাল বেস হয় ac মানে কি হয় হাইপোটেনিউছ হয় বেস আৰু হাইপোটেনিউছ কি হ'ব cos curly black hair হয়নে কি হ'ব তেলে cos স্কয়াৰ c কি দেখিলো যে আজি মই চোৱা আজি ইয়াত এংগল a কাৰণে কৰিলো এংগল a কাৰণে কৰাৰ কাৰণে এটো এংগল c কাৰণে কৰিলে হয়লো ঠিক আছে এংগল c কাৰণে যদি a কাৰণে কৰা হলে কি হল কোৱাচোন a কাৰণে কৰা হলে কি হলতেন
একে কথাই যদি মই এংগল এ কাৰণে চোৱা হলে মই নাচালো এইটো এংগলটো কোনটো কাৰণে দিছে ঠিক আছে কোনো কথা নাই এংগল এ কাৰণে মই দিছো এইটো এংগল এ কাৰণে এডাল কি হ'ব কচোন এইটো কি হ'ব BC টো পাৰপেন্ডিকুলাৰ হৈ যাব এংগল এ কাৰণে আৰু এইডাল কি হ'ব হাইপোটেনিউজ হৈ যাব কি হ'ব সাম পিপল হেভ তাৰমানে কি হ'ব এ পাৰ্টটো কি হৈ যাব BC টো হৈ যাব BC টো কি হ'ব পাৰপেন্ডিকুলাৰ হৈ যাব এংগল এ কাৰণে এডাল কি হ'ব হাইপোটেনিউজ হৈ যাব পাৰপেন্ডিকুলাৰ পৰা হাইপোটেনিউজ কি হ'ব কচোন তেতিয়াহ'লে এইটো কি হ'ব সাইন স্কয়াৰ হৈ যাব স্কয়াৰটো কেলে কাৰণ স্কয়াৰ আছিলে এই এংগল এ কাৰণে AB টো কি হৈ যাব বেস হৈ যাব AC টো কি হৈ যাব হাইপোটেনিউজ হৈ যাব মানে বেস হাইপোটেনিউজ কি হ'ব কাৰ্লি ব্ল্যাক হেয়াৰ মানে কি হ'ব cos স্কয়াৰ হৈ যাব proof hence proof একদম ইজি হয় তাহলে কৰিবা দেই চোৱা proof যদি পৰীক্ষাত আহে কিবা কাৰণ যদি কিতাপৰ কোৱেশ্চন নাহে এইগিটাৰ পৰা আহিব একদম এটা কিতাপৰ কোৱেশ্চন নহয় এটো এক্সাম্পলৰ কোৱেশ্চন হয় এটো এবাৰ যোৰহাট ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰত আহিছিলে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় বহুত বেছি পৰীক্ষাত এইগিটাৰ পৰা কোৱেশ্চন আহিব এইগিটা কৰি যাব এই 7টা কোৱেশ্চন বেছি নাই দিয়া নহয় এটা কৰি যাবা ঠিক আছে হয়তো ইয়াৰ কেবাটাও এটো কোৱেশ্চন অলপ কৰিছে চাগে এটো কিতাপৰ প্ৰথমটো কোৱেশ্চন নেকি প্ৰুফ কৰা ঠিক আছে চাই লবা এই এনেকুৱা ধৰণৰ নতুন কোৱেশ্চনবোৰ পৰীক্ষাত আহিব লৈছে এবাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ঠিক আছে আমাক কি দি আছে চোৱা cosec θ minus cot θ is equal to x উলিয়াবলৈ কৈছে কি কচোন আমাক cot θ উলিয়াবলৈ কৈছে যেটো cot θ উলিয়াবলৈ কৈছে হেতু ইয়াতে আছে নে কচোন হে এক্সপ্ৰেছনটোতে আছে হয়নে cot θ ইয়াতে আছে তেতিয়া কেনে কৰিবা সদায় মন ৰাখিবা এনেকৈ যদি cosec θ minus cot θ যদি দিয়া থাকে আমি কি কৰিম মানে cosec θ ইয়াৰ কনজুগেট উলিয়াই লম cot θ কিবা ইয়াৰ উল্টাটো হৈ যাব 1/x হৈ যাব এটো কেনেকৈ উলিয়াই গম পাইছানে এটো আমাৰ একিলে এনেকা এটা ফৰ্মুলা আছে নে 1 is equal to কি আছিল cosec square θ minus cot square θ তো আছিল নে ফৰ্মুলাবোৰ আছিল এটো মানে কি হ'ব a square minus b square হ'ল দেখিলে এনেকা হৈছে না বাৰু a square minus b square নিচিনা হৈছে না হ'ব কি হ'ব তেতিয়াহলে a minus b a plus b হৈ যাব মানে হোল ইনটু a plus b হৈ যাব মানে এনেকা হৈ যাব ফৰ্মুলা মানে কি হ'ব তেতিয়াহলে ইয়াৰ পৰা তুমি a minus b whole into a plus b এফালটো 1 টো আছিল এই ইয়াৰ জায়গাত মই কি লিখি দিম কোৱাচোন ইয়াৰ জায়গাত কি লিখি দিম ইয়াৰ জায়গাত মই x লিখি দিম x টো এফালে কি হ'ব কোৱাচোন ডিভাইড হৈ যাব না 1/x হৈ যাব না যাব কোৱাচোন নে কি থাকিলে এফালে cosec θ plus cot θ থাকিলে ইয়াৰ ভ্যালু দেখিছেনে কেনেকৈ ওলাই যে এটো পৰা ওলাই এটা কি কৰিব কোৱাচোন আমাৰ যেটো cot θ টো লাগে কিন্তু ইয়াত মাইনাস আছে ইয়াত প্লাস আছে এটো ক্যান্সেল হৈ যাব না প্লাস কৰি দিলে হয় না কোৱাচোন এখানে মাইনাস কৰিম মাইনাস কৰিলে কি হ'ব গম পাইছানে মাইনাস কৰিলে আমাৰ কি হ'ব এটো প্লাস মাইনাস ক্যান্সেল গুচি গল ইয়াৰ আগত মাইনাস হৈ যাব কি হ'ব -2 cot θ হৈ যাব হয়নে আৰু এটো পাইটো মাইনাস কৰিলে কি হ'ব x - 1/x হৈ যাব এটো আমি এটা এলসিএম লৈ লম এলসিএম ললে কি হ'ব x² - 1 হৈ যাব না cot θ = কি হ'ব তেলে কোৱাচোন x² - 1 - 2x হৈ যাব এই মাইনাসটো অতৰাব মানে কি কৰিব পাৰা এই ওপৰটো কি কৰি দিম কমিউটেট কৰি দিও ঠিক আছে কি হ'ব 1 টো আগলৈ আহিলো x² টো পিছলৈ গুচি গল তাৰ কাৰণে মাইনাসটা আহিবনে হেতু মাইনাস আৰু তলৰ মাইনাসটো ক্যান্সেল গুচি গল থাকিলে এটো এনেকৈ লিখিব পাৰা ঠিক আছে এই কোৱেশ্চনবোৰ প্ৰেক্টিস কৰিবা ঠিক আছে এটো কোৱেশ্চন যোৱা মেট্ৰিকত আহিছিলে দুইফালে হোল স্কয়াৰ কৰি দিবা ঠিক আছে এটো পৰীক্ষাত প্ৰুফ এটো কৰিবা আগৰ নিচিনা একেই হয় ঠিক আছে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট মই আহিব যেন লাগিছে কৰাই দিছো বাৰু sin square θ plus sin θ is equal to 1 ইয়াৰ ভ্যালু উলিয়াবলৈ কৈছে তুমি যদি ভালদৰে দিয়া আছে সাইনত উলিয়াবলৈ কৈছে cosৰ ভ্যালু উলিয়াবৰ কাৰণে কি কৰিলো এটোক লৈ গুছি গল এফালে 1 - sin square θ আৰু ইয়াৰ ভ্যালু আমি গম পাও যে কি ইয়াৰ ভ্যালু হৈছে কিমান cos square θ হয় না কোৱাচোন তানে আমি কি দেখিলো যতে cos square দেখিম তাতে আমি কি লিখি দিম sin θ লিখি দিম এটা ইয়াত দি আছে চাচোন ইয়াৰ ভ্যালু উলিয়াবলৈ কৈছে cos square θ plus cos to the power 4 θ তানে ইয়াৰ জায়গাত কি লিখিব কোৱাচোন ইয়াৰ জায়গাত কি লিখিম sin লিখি দিম sin θ ইয়াত কি আছে cos ৰ ওপৰত 4 আছে এটো cos ৰ ওপৰত 2 আছে তাক যদি মই আকৌ এবাৰ স্কয়াৰ কৰি দিও এ যদি আকৌ এবাৰ স্কয়াৰ কৰি দিও কি হ'ব কোৱাচোন ইয়াকো স্কয়াৰ কৰিব লাগিব না লাগিব এই কৰিলে কি 2 দুগুণ
4 হৈ যাবনে এটো কি হ'ব sin স্কয়াৰ থিটা এনেকুৱা হৈ যাব না কোৱাচোন হৈ যাব ঠিক আছে এই এনেকে ব্ৰেকেট নিদিয়া আৰু sin স্কয়াৰ থিটা ডাইৰেক্ট লিখি দিলো দুইফালে স্কয়াৰ কৰিলো ঠিক আছে মানে কি ইয়াৰ জায়গাত কি লিখি দিম এটো লিখি দিম কৈ দেখাব নালাগে আৰু মানে ইয়াৰ ভ্যালু কি দিয়া আছে কোৱেশ্চন কোৱেশ্চন নম্বৰতে কি দিয়া আছে sin স্কয়াৰ থিটা প্লাস sin থিটা কি দিয়া আছে ইয়াৰ ভ্যালু দি আছে 1 বুজি পালা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় কৰিবা দেই এটো কি কৈ দিবা এটো sin টুক লৈ যাবা cos লৈ না cos লৈ sin লৈ কি হৈ যাব এনে কোৱেশ্চন পৰীক্ষাত আহিব দেই সাপোজ তোমালোকৰ ভ্যালুবোৰ মন আছে নে নাই sin 60 ভ্যালু cos x 30 ভ্যালু tan 30 ভ্যালু ইয়াত এই x ভ্যালুটো উলিয়াবলৈ কৈছে এটো ভাঙি দিবা a + b হোল স্কয়াৰ এটো a + b হোল স্কয়াৰ তেনেকে ভাঙি দিবা ভাঙিলে কি পাবা এই যে বনি যাব 1 ৰ কিবা ফৰ্মুলা বনি যাব sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে 1 বনি যাব তেনেকে সব কথা দি গবি নেকি x ভ্যালুটো নাম্বাৰত লৈ যাব কি ঠিক আছে এটা নিউমেৰিকেল ভ্যালু লৈ যাব এই কোৱেশ্চনটো MCQ পৰীক্ষাত আহিব আৰু ন কোৱেশ্চন দেই sec a = 2 cos a কেনে কৰিবা sec মানে কি লিখি দিবা 1/cos লিখি দিম হয় নহয় এটো cos বেছি হেভি নাথাকিবা sec আৰু cos ৰ ৰেচিপ্ৰকেল নহয় জানো এটো ক্ৰস এটো ডিভাইড হৈ আছে এফালে ইনটু হ'ব না কোৱাচোন কি হ'ব cos ৰ cos ইনটু কৰিলে কি হ'ব cos স্কয়াৰ হৈ যাব নে এটো এফালে গৈছিলে কি 1/2 হৈ যাব নে স্কয়াৰটো এফালে কি আহিলে কি ৰুট হৈ যাব তেনে কি দেখিলা cos = কি হ'ল 1/√2 হৈ গ'ল স্কয়াৰটো গুছি গ'ল √2 হৈ গ'ল তানে কি হ'ব cos কিমান ডিগ্ৰীত 1/√2 হয় cos 45 ডিগ্ৰী হয় না তানে এই ভ্যালু কি হ'ব কোৱাচোন এই ভ্যালু 45 হৈ যাব এনে কৈ দিবা কোৱেশ্চন কম্পেয়াৰ কৰিবা ঠিক আছে এটো কৰিবা দেই এটো obviously ওলাই আছে চোন sin থিটা আৰু cos থিটা ইকুৱেল কেতিয়া হয় পৰীক্ষাটো আহিব sin থিটা আৰু cos থিটা যদি ইকুৱেল হ'বলে হয় ইকুইট এংগল যদি হ'বলে হয় থিটাটো কি হ'ব লাগিব থিটাটো 45 হ'ব লাগিব হয়নে sin 45 আৰু cos 45 টো একেই হয় তানে কি উলিয়াবলৈ কৈছে ইয়াৰ ভ্যালু উলিয়াবলৈ কৈছে মানে কি আলটিমেটলি থিটা মানে কি হ'ব কোন থিটা মানে 45 sin 45 ইয়াৰ ভ্যালু উলিয়াই দিবা কি হ'ব এৰ ভ্যালু হৈছে 1/√2 এটা আছে √2 ইনটু কৰিলে কি লাভ কোৱাচোন 1 লাভ ঠিক আছে মই ৰাখিবা sin থিটা আৰু যদি cos থিটা যদি ইকুৱেল হ'বলে হয় আৰু যদি থিটাটো যদি ইকুইট এংগল হয় সেই থিটাটো কি হ'ব লাগিব থিটাটো 45 ডিগ্ৰীত হয় ইকুৱেল ঠিক আছে ওকে এটো কোৱেশ্চন কৰিবা tan থিটা দিয়া আছে x/y এটা মই উলিয়াবলৈ কৈছে cos থিটা ঠিক আছে পাৰিবা না কৰিব কৰিবা পাৰিবা এটো বহুত ধৰণে কৰে মইতো ডাইৰেক্ট ৰেশিও হাইট নকৰো কাৰণ কে বোৰ কেনসেল হৈ যাব ন এবোৰ এনেকে কৰিব পাৰা তোমালোকে tan থিটা ইকুৱেল যদি x/y দিয়া আছে উলিয়াবলৈ কৈছে cos থিটা মই tan টো কি লিখিম sin থিটা বাই cos থিটা লিখি দিব পাৰিম তানে ইয়াৰ পৰা কি বুজি পালো ইয়াৰ পৰা বুজি পালো যে tan থিটা আৰু cos থিটা দি থোৱা আছে আমি এটাৰ cos to y এটো sin পাই গলো cos টো দিবলৈ কৈছে এটো পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি দিবা আৰু বা এনেকে কিবা সাম পিপল এনে কৰিলে ডাইৰেক্ট নোলাব y টো ডাইৰেক্ট y ওলাই গৈছে y k ওলাইছে এটা কনসেপ্ট গম নাপাব না মানে এটা কাম কৰো সাম এটো হ'ব কি এংগল যদি মই থিটা ধৰি লও some people have মানে x by এটো y হৈ যাব এটো y হলে কি হৈ যাব তেলে y square = এজনি মই ধৰিছো মই কিবা এটা হয় আৰু কি হ'ব এটো যদি ধৰিছো বেস এটা কিবা এটা ঠিক আছে কি হ'ব x square = এটো k square কি হ'ব তেলে y square minus x square হৈ যাব cos কি হ'ব তেলে cos এটা কি হ'ব কাৰ্লি ব্ল্যাক হেয়াৰ হৈ যাব তানে কি হ'ব y square minus x square by y হৈ যাব এটো কাৰ্লি ব্ল্যাক হেয়াৰ হৈ যাব cos মানে কি আছিল থিটা কাৰণে কি কাৰ্লি ব্ল্যাক হেয়াৰ হৈ যাব এটো কেনেকৈ পালো এটো পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি নিপালো ঠিক আছে বুজি পাইছা নাই এটো আন্ডাৰৰুট এটা আহিব সৰি আন্ডাৰৰুট আহিব ঠিক আছে পাইথাগোৰাছ থিওৰেম মতে এনেকুৱা আহিব এবোৰ কৰিবা আৰু ক্যালকুলেশন চাবা মই ইমান খহেটা কৈছো স্ট্যাটিস্টিক্স টো কথা কি হৈছে যোৱাবাৰ তোমালোকে যদি ভালদৰে মন কৰা এটা কোৱেশ্চন এনেকুৱা আহিছিল এটা ইনফৰমেশন দিয়া আছিল সেই ইনফৰমেশনটোৰ পৰা তোমাক কিবা এটা অতৰাই দিবলৈ কৈছিল কমাই দিবলৈ কৈছিল আতৰাই দিবলৈ কৈছিল তাৰ মানে আজিকালি কোৱেশ্চনবোৰত ইয়াত কি হয় অকমান মডিফাই কৰিব বিচাৰে ঠিক আছে সেই ধৰণৰ কোৱেশ্চনবোৰ পৰীক্ষাত আজি খালি আহিব পাৰে
প্ৰথমতে আমাক ক্লাছ মাৰ্ক দিব পাৰে ক্লাছ মাৰ্ক মানে শ্ৰেণী সূচক এই ওপৰত কোৱেশ্চন আহিয়ে থাকে ঠিক আছে সদায় মনত ৰাখিবা ক্লাছ মাৰ্ক উলিয়াবৰ কাৰণে ঠিক আছে ক্লাছ মাৰ্ক উলিয়াবৰ কাৰণে xi উলিয়াবৰ কাৰণে আমি সদায় মনত ৰাখিবা কেনেকৈ উলিয়াও লোৱাৰ লিমিট প্লাস আপাৰ লিমিট ডিভাইডেড বাই 2 নিম্ন সীমা আৰু উচ্চ সীমা যোগ কৰি 2 ৰে হৰণ কৰি তাৰ মানে কি হ'ব এইটা যদি মই যোগ কৰো 90 আৰু 130 130 by 2 হৈ যাব কি হ'ব 220 by 2 that means কি হ'ব কোন 110 হৈ যাব ঠিক আছে এটো আমাৰ এনেকৈ কোৱেশ্চন পৰীক্ষাত আহিব পাৰে ক্লাছ মাৰ্কৰ ওপৰত হেতু ক্লাছ মাৰ্কৰ ওপৰত ফৰ্মুলাৰ ওপৰত এনেকৈ কোৱেশ্চন আহিব পাৰে লোৱাৰ লিমিট দি থোৱা আছে এটা ক্লাছ ইন্টাৰভেলৰ ঠিক আছে লোৱাৰ লিমিট দিয়া আছে 40 ক্লাছ মাৰ্ক দিয়া আছে 47.5 আমি জানো যে লোৱাৰ লিমিটৰ লগত যদি আমি আপাৰ লিমিটটো মই x ধৰিছো আপাৰ লিমিট এনেকৈ লিখা আপাৰ ইউপি লোৱাৰ লিমিট আৰু আপাৰ লিমিট যেতিয়া ডিভাইডেড বাই 2 কৰিটো আমি কি পাওঁ কোৱেশ্চন ক্লাছ মাৰ্কটো পাই যাওঁ আজি ক্লাছ মাৰ্কটো কি বুলি কৈছে কোৱেশ্চনৰ মতে 47.5 বুলি কৈছে এটা উলিয়াবলৈ কৈছে কি হে আপাৰ লিমিটটো কিমান লোৱাৰ লিমিট দিয়া আছে আপাৰ লিমিট উলিয়াবলৈ কৈছে আমাক ক্লাছ মাৰ্ক দিয়া আছে আমি জানো যে লোৱাৰ লিমিট আপাৰ লিমিট যোগ কৰি ডিভাইড বাই 2 কৰিলে কি হ'ব কি হয় ক্লাছ মাৰ্ক ওলাই যায় এটো ডিভাইড হৈ আছে এফালে আহিলে ইনটু হ'ব নহব ইনটু কৰিলে কেনে হ'ব 95 হৈ যাব ইনটু কৰিলে 40 প্লাস আপাৰ লিমিট এটো হৰণ হৈছিলে পূৰণ কৰিলো ইয়াৰ লগত এটো প্লাসটো এফালে আহিলে কি মাইনাস হ'ব নকচোন তানে কিমান হ'ব তেহালে 40 কেটা ভুল কৰিলো 47 ঠিকে আছে 55 মাইনাস কৰাটো ভুল কৰিছিল হয়নে এইটোৰ পৰা মাইনাস কৰিলে কেনে 55 হৈ যাব বুজি পাইছে আপাৰ লিমিট লৈ যাব কি উচ্চ সীমা লৈ যাব কিমান এই কোৱেশ্চন বোৰ আহে mean of 5 numbers is 15 if we include the one more then the mean of the 6 numbers becomes 17 find the numbers এই কোৱেশ্চন বোৰ আহি থাকে পৰীক্ষাত সদায় মনত ৰাখিবা আমাৰ mean টো কিমান আছিল mean টো 5 আছিল পাঁচটা নাম্বাৰ 15 আছিল সৰি তুমি পাঁচটা নাম্বাৰ কিবা লৈছা কিবা পাঁচটা নাম্বাৰ লৈছা তাৰ মিন উলিয়াইছা মানে কি পাঁচটা নাম্বাৰ কাৰণে 5 এ ডিভাইড কৰিব লাগিব হয় না কোৱাচোন আৰু কি ওলাইছে নাম্বাৰটো 15 ওলাইছে সো পাঁচটা নাম্বাৰ আছিল হে পাঁচটা নাম্বাৰ তুমি যেটা মিন উলিয়াইছা কিমান ওলাইছে 15 মিন কেনেকৈ উলিয়াই নাম্বাৰ গিটা যোগ কৰি 5 এ ডিভাইড কৰি দিয়ে থাকি যাব কি কোৱাচোন এই 5 টো ডিভাইড কৰিলে হলে মাল্টিপ্লাই হয় নে কোৱাচোন থাকি যাব কি 75 মানে ইয়াৰ পৰা কি বুজি পালা এই পাঁচটা নাম্বাৰ যদি মই যোগ কৰো যদি মই পাঁচটা নাম্বাৰ যদি মই যোগ কৰো কিমান লাভ কোৱাচোন এই পাঁচটা যোগ কৰিলে কেনে হ'ব 75 ওলাব মানে ঠিক আছে এটা কোৱেশ্চনটো কি বুলি কৈছে the mean of the 6 numbers becomes 17 চোৱা হে 17 হৈ গল আগত কি হৈ গল 17 হৈ গল the include number এটা নাম্বাৰ অহাৰ পাছত কি হৈ গল 6 নম্বৰ আৰু এটা সংখ্যা আহিলে হি 17 হৈ গল বুলি কৈছে তাৰ মানে হে যে 2 যে বাঢ়িলে 15 ৰ পৰা 17 হল তিনি চাওচোন মানুহ কেটা হৈ গল 6টা হৈ গল নহয় মানুহ 5টা আছিল 75টা মিঠাই আছিল এতিয়া 17টা হৈ গল 15টা পৰা 17টা হৈ গল দুটা বাঢ়ি গল না 17টা হৈ গল 17টাকে যদি 6টা মানুহক দিবলৈ হয় কিমান লাগিব কোৱাচোন 42 আৰু 102 লাগিব তাৰ মানে 102টা আগতে কিমান আছিল 75 এতিয়া সুধিছো যে হেই যে বাঢ়িলে হে এক্সট্ৰাটো কোনে আনিছে কোৱাচোন এই 6 নম্বৰ নম্বৰটো আনিব হনে 25 27 27 এক্সট্ৰা 27 আনিছে 27 আনিলে কি হ'ব তাৰ মিনটো 17 হৈ যাব হ'ব চাবা এই কোৱেশ্চনটো কৰিবা অকমান টান যেন লাগিব পাৰে এই মিডিয়ান আহিব পাৰে এনেকৈ এসেন্ডিং অৰ্ডাৰ সজাই থোৱা আছে ঠিক আছে এসেন্ডিং অৰ্ডাৰটো 16 দি থোৱা আছে মিডিয়ানটো দি থোৱা আছে সজাই থোৱা আছে চোৱা 6 7 x - 2 x 17 20 এটা মিডিয়ান চোৱা কেটা সংখ্যা আছে 6টা সংখ্যা আছে তাৰ মানে কি n to 6 হয় না কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আছে অবজারভেশন ছটা আছে ইভেন হোৱাৰ কাৰণে কি হৈ গৈছে
আমাৰ মিডল টাৰ্ম কোনটো হ'ব কচোন এটো আৰু এটোৰ একেবাৰে মাজত থাকিব হয়নে কেনে কৰিলে মাজৰ টাৰ্মটো x - 2 আৰু x ৰ এভাৰেজটো হেতু কইলে কি ওলাব মিডিয়ানটো আৰু হেতু কিমান বুলি কৈছে কোৱেশ্চনটো মতে 16 বুলি কৈছে হেতু কইলে কেনে হ'ব তেতিয়ালে x আৰু x হৈ যাব twice x - 2 এটো হৈ যাব কিমান 32 twice x minus ফালে 34 হৈ যাব x বুলি কি হ'ব তেতিয়ালে 17 হৈ যাব ঠিক আছে এনে কইলে হ'ব লাগিব এটো কৰিবা ইম্পৰ্টেন্ট হয় এটো ফৰ্মুলা এপ্লাই কৰিলে হল আৰু x bar মানে কি mean summation fi divided summation fi xi divided summation fi mean এর ফর্মুলা আমাক দিয়া আছে x1 x2 x3 x এনেকে দিয়া আছে অবজারভেশন দি থোৱা আছে ডাটা দি থোৱা আছে তাৰ ফ্ৰিকুৱেন্সি দি থোৱা আছে আমাক উলিয়াবলৈ কৈছে ইয়াৰ ভ্যালু কিমান এটা আমি কি কৰিম এটা ফৰ্মুলা হয় summation fi x divided by summation fi to কি mean ওলাই যায় ই ডিভাইড কৰিলে কি হ'ব কোৱেশ্চন এনে মাল্টিপ্লাই হ'ব না এটো summation fi লগত x bar to into হৈ গল summation fi xi এটা যদি মই কি কমন লৈ লও summation এফালে যদি আহি যায় খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় দেই summation fi xi থাকি যাব 0 হয় না প্লাস টু এফালে মাইনাস হৈ গল কমন লৈ ললো summation fi to থাকি যাব কি x bar minus xi ইয়াৰ ভ্যালু 0 হৈ যাব তাহলে কি হ'ব 0 হৈ যাব চাবা এই এনৰ কাৰণে কোৱেশ্চন যোৱাবাৰ আহিছে দেই চাবা হলে মই ৰাখিবা যদি আমাৰ কেনেবাকে যদি অবজারভেশন বক যদি 2 কে বহাই দিও মিনু 2 বাঢ়ি যাব 2 এটো 2 বাঢ়ি যাব যদি মই 3 কে যদি বহাই দিও সবৰে তেতা মিনটো 3 বাঢ়ি যাব মই যদি সবৰে যদি 2 কে পূৰণ কৰি দিও 2 কে যদি মাল্টিপ্লাই কৰি দিও 2 মিনুটো 2 মাল্টিপ্লাই হৈ যাব যদি মই সবকে যদি 5 এ ডিভাইড কৰি দিও মিনটো 5 এ ডিভাইড হৈ যাব নতুন মিনটো ঠিক আছে না কোৱেশ্চন কনসেপ্ট ওপৰত আহে এই এনৰ কাৰণে কোৱেশ্চনটা আহিছিলে যোৱাবাৰ আমাক এই ডাটাখিনিৰ পৰা 35 টো অটৰাই দিবলৈ কৈছে এটো অটৰাই দিবলৈ কৈছে এটো অটৰাই দিবলৈ কৈছে তাপান আগতকৈ মিডিয়ান কিমান বাহিলে হৰিছে ঠিক আছে কৰিবা এটো ৰিলেশনটো কৰিবা 3 মিডিয়ান আছিল হয়নে 3 মিডিয়ান থকা ক'ত আছে 3 মিডিয়ান এটো হৈ যাব ৰিলেশন ঠিক আছে 3 মিডিয়ান is equal to 2 mean plus mod আসলে হয়নে হেতকে মডিফাই কৰিছে আৰু মন ৰাখিবা এটো এপ্লাই কৰিবলৈ আহিব পৰীক্ষাত এনেকৈ দি দিব ডিফাৰেন্স দি দিব পাৰে ডিফাৰেন্সটো ইম্পৰ্টেন্ট হয় ঠিক আছে এবোৰ টেষ্টত আহিছিলে এবাৰ জোহা ডিস্ট্ৰিক্টত পৰীক্ষাত এনেকৈ x উলিয়াবলৈ ক'ব মিন দিয়া থাকিব ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কৰি চাবা ডাইৰেক্ট সিম্পল এখন আহে কৈ দিব যে মিন উলিওয়া মোড উলিওয়া সব উলিয়াবলৈ কৈ দিব এখন মিনও কব মোডও কব ইয়াত 2 থাকিব প্ৰেক্টিস কৰি যাবা এখন আৰু এখন আছে ইম্পৰ্টেন্ট এখন কৰি যাবা যাৰ এনেকৈ x আৰু y দুটা উলিয়াবলৈ দে কমিউলেটিভ ফ্ৰিকুৱেন্সি ইউজ কৰিব নিজে আমাৰ মিডিয়ান দিয়া থাকিব মিডিয়ান দিয়া আছে না 46 মিডিয়ান দি থোৱা আছে নে এই কোৱেশ্চনটো কৰি যাবা ঠিক আছে এই গিটাৰ পৰা কোনোবা এটা কোৱেশ্চন আহিব পৰীক্ষাত বাকি আৰু কেইটামান কোৱেশ্চন আছে বাৰু মই ইয়াত এড কৰিবলৈ থাকি গল একদম মই এড কৰি পিনি নেক্সট পাৰ্টত দি দিম ঠিক আছে ওকে বাকি পিডিএফ টো তোমালোকে আসামিজ ইংলিশ দুটাতে পাই যাবা চিন্তা কৰিব নালাগে মই কৈছো কি এই চেপ্টাৰ গিটাৰ পৰা এই গিটা কোৱেশ্চন নকৰাকৈ এক্সাম দিবলৈ না যাবা মানে এক্সাম দিবলৈ যাবই লাগিব তাৰ মানে এটা কৰি যাবা ওকে থ্যাংক ইউ সকলোৰে ভাল হ'ব চিন্তা কৰিব নালাগে একদিন ভয় না খাবা তোমালোকে সব জানা সকলো জানা একদম ইজি পেপাৰ আহিব তোমালোকে যিমানবোৰ পৰীক্ষা দিলা সবতকে ইজি পেপাৰ মেট্ৰিকত আহে ওকে থ্যাংক ইউ বাই বাই টেক কেয়াৰ